তো গুড মৰ্ণিং এভৰিৱান। আকৌ 5 বছৰ পিছত লগ পালো। বৰষুণৰ মাজত মই ওলাই গলো দোকানত গৈ 2 লিটাৰ আটা খাই দিলো। তাৰ পিছত গলো চুলি কাটিব। চুলি ঠিকেই আছিল, তথাপি আকৌ কাটি ললো। চুলি কাটাৰ পিছত গলো মামাৰ দোকানত যাই দেখা পালো দুটা ডাইনাছৰে এটা নিগনিৰ লগত কাজিয়া কৰি আছে। তাৰপিছত কি ধুনীয়াকে উৰাই লৈ গল। তাৰপিছত ঘৰত আহি চকু মেলি শুই গলো। ফিৰ উস্কা ইজ্জত মেৰে হাতোঁ মে দেখো শৰ্মা ৰহি হে বান্দা। আৰু ই হৈছে জাবিজুলৰ ল'ৰা। ই জাবিজুলক আব্বা বুলি মাতি আছে। তাৰপিছত জাবিজুলৰ গাৰ্লফ্ৰেণ্ডক বিক্ৰী কৰি 300 টকা পাইছে। 300 টকা লৈ কিবা খাব যাই আছো, পেট পূজা কৰিব যাই আছো। তাৰপিছত জাবিজুলে মোৰ আগত গেম খেলি আছে আৰু মই যাই থাকোতে আমাক বৰদোৱা দি আছিল। কি মা কি চালামত ৰাখে। তাৰ ৰাতিপুৱা 8টা বজাত আহিলো। আমাৰ জাবিজুলে গেম খেলি খেলি পাগল হৈ আছিল লাহে লাহে। ভাবি আছো আৰু অলপ যদি ডাঙৰ হ'ব পাৰিলো হয়, ভাল লাগিল হয় অলপ। আৰু শিকদাৰে বাৰে বাৰে চাই আছে এনেকা লাগে 3 দিন ধৰি খোৱাই নাই একো। তাৰপিছত ফাইনেলি আহি গ'ল আক্কা আৰু শিকদাৰ খুশি। তাৰপিছত জাবিজুলে ঠাণ্ডা লৈ আহিল ধুনীয়াকে, কোকা ক'লা পেপচি। জাবিজুলৰ গাৰ্লফ্ৰেণ্ড তুমি সেক্সি। তাৰপিছত খাই দাই আমি ঘৰলৈ উভতি যাই আছো। তো খাই দে হাগা লাগছে কিনে আমি আকৌ ঘৰত যাই আছো হাগবা কাৰণে। ঘৰত আহি থাকোতে দেখা পালো কাবাৰ ফুটা। এই কাইকা ফুটা আৰু ভেকুলীয়ে বৰষুণ মাতি আছে ধুনীয়াকে।